স্মৰণ কৰি সমগ্ৰ ৰাজ্যবাসীয়ে এই মহান পুৰুষজনাক আজি স্মৰণ কৰিছে। অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি নাজিৰাত এই অনুষ্ঠানটি আমি চৰকাৰীভাৱে উদযাপন কৰিছোঁ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ নাজিৰাবাসী ৰাইজৰ উদ্যোগত ময়ূৰ বৰগোহাঁইকে প্ৰমুখ কৰি বিভিন্ন ধৰণৰ সন্মানীয় সমাজকৰ্মীসকলে স্বৰ্গদেউজনৰ এটা প্ৰতিমূৰ্তি, সুউচ্চ প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰি উলিয়াইছে। আজি সকলো ৰাইজে বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিমূৰ্তিভাগ আমি উন্মোচনী কাৰ্যত আমি অংশগ্ৰহণ কৰোঁ। মই ভাবোঁ স্বৰ্গদেউজনাই যেনেকৈ ৭ ৰাজ জিনি ১ ৰাজ প্ৰতিষ্ঠা কৰি এক বৃহত্তৰ অসমৰ সপোন দেখি থৈ গৈছিল, আজিৰ প্ৰজন্মই তেখেতৰ সেই আদৰ্শক সাৰোগত কৰি সকলোৰে মাজত সদ্ভাৱ সম্প্ৰীতিৰে এখন শক্তিশালী অসমৰ সমাজ নিৰ্মাণেৰে আমি দেশ তথা পৃথিৱীৰ ভিতৰতে এটা উন্নত জাতি হিচাপে যাতে আমি পৰিচয় দিব পাৰোঁ, সকলোৱে আমি তেখেতৰ আদৰ্শৰে আমি অগ্ৰসৰ হোৱা উচিত।